নমস্কাৰ। দ্বাদশ মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম চিয়ৰ ছাকচেছলৈ। আঘোণৰ কুঁৱলী কেশৱ মহন্তৰ এই কবিতাটো আমি আলোচনা কৰি আছিলোঁ। আজি যিখিনি আৰ্হি প্ৰশ্ন দিছে আমি সেইখিনি আলোচনা কৰোঁ বুলি আহিছোঁ। কিন্তু প্ৰশ্নকেইটা আলোচনা কৰাৰ আগতে জাষ্ট এটা কথা মই কেৱল কৈ দিছোঁ। কুঁৱলী বানানটো দেখিছা, লত দীৰ্ঘইকাৰ দিয়া আছে। ক'ৰবাত পাবা লত হ্ৰস্বইকাৰ দিওঁ। এনে হেমকোষ চালেও পাবা বোধ কৰোঁ তোমালোকে লত দীৰ্ঘইকাৰ নহ'ব, লত হ্ৰস্বইকাৰেই হ'ব। কিন্তু তোমালোকৰ কিতাপখনত যিহেতুকে কুঁৱলী দীৰ্ঘইকাৰ দিয়েই কৰিছে, গতিকে কুঁৱলীটো আমি দীৰ্ঘইকাৰ দিয়ে ব্যৱহাৰ কৰি আছোঁ। কিন্তু 100 বছৰীয়া কবিতাৰ সংকলনটোতো এইটোত খুব সম্ভৱ হ্ৰস্বইকাৰহে আছে, দীৰ্ঘইকাৰ নাই। গতিকে কথাটো মই তোমালোকক জনাই থৈছোঁ দেই। এতিয়া অতি চমু প্ৰশ্ন, কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এতিয়া মোৰ যে কিমান হেঁপাহ নামৰ পুথিখনৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰে বুলি লিখা আছে। আকৌ আছে মোৰ যে কিমান হেঁপাহ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন। গতিকে এইখন কাব্যগ্ৰন্থই ক'বা নে গীতৰ সংকলনেই ক'বা, কি ক'বা এইটো মই তোমালোকলৈ এৰি দিছোঁ। কিন্তু মোৰো যে কিমান হেঁপাহ এই গ্ৰন্থখনৰ বাবে কবি কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা পাইছিলে। কিন্তু দেই, কিতাপখনৰ নাম হ'ল মোৰ যে কিমান হেঁপাহ। গতিকে মোৰ যে কিমান হেঁপাহ এই পুথিখনৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছে। 2 নম্বৰ প্ৰশ্ন, কেশৱ মহন্তৰ ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। একে উত্তৰ হ'ব মোৰ যে কিমান হেঁপাহ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন। 1 নম্বৰটো 2 নম্বৰটো উত্তৰ একে। মোৰ যে কিমান হেঁপাহ সেইখনেই তেওঁৰ গীতৰ সংকলন। মোৰ যে কিমান হেঁপাহ সেইখনৰ বাবে সাহিত্য একাডেমী বঁটাও পাইছে। 3 নম্বৰ, পছোৱা আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? পছোৱা আমি জয়ন্তী, পছোৱা, ৰামধেনু এইবিলাক আমি আলোচনা কৰিছিলোঁ। গতিকে পছোৱাখন কোনে সম্পাদনা কৰিছে? পছোৱাখনৰ সম্পাদনা হ'ল হেম বৰুৱা। হেম বৰুৱাদেৱে সম্পাদনা কৰিছিলে পছোৱাখন। এই কবিতাটোৰ আগৰ কথাবিলাক খুব মন দি পঢ়িলে গোটেইবিলাক উত্তৰ সেইবিলাকতেই পাবা। যে ইয়াত আছে যে চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত জয়ন্তীৰ পৰৱৰ্তীকালত প্ৰকাশ পোৱা হেম বৰুৱা সম্পাদিত পছোৱা আৰু ৰামধেনুখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ। এই কথাকেইটা মনত ৰাখিবা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? সেইটোও পাবা যে জয়ন্তীৰ পাতত কবি হিচাপে আত্মপ্ৰকাশ কৰা কেশৱ মহন্ত প্ৰথম যিখন আলোচনীৰ পাতত কেশৱ মহন্তদেৱে কবিতা লিখিছিলে সেইখনৰ নাম হৈছে জয়ন্তী। জয়ন্তীত প্ৰথমে কবি কেশৱ মহন্তদেৱে আত্মপ্ৰকাশ কৰিছিল, কবিতা লিখা আৰম্ভ কৰিছিল জয়ন্তী। তাৰ শেষৰ প্ৰশ্নটো হ'ল, আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী কোন? সেউতী, গোটেই কবিতাটোত সেউতীৰ উল্লেখ আছে। বহুদেও
আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? সেই সেউতী তাৰপিছতে আকৌ আঘোণৰ পথাৰতে ধাননি লুকালে, আঘোণৰ পথাৰতে দাৱনি হেৰালে, আঘোণৰ পথাৰতে কবিৰ সেউতীও লুকাই গ'ল। এতিয়া সেউতী হ'ল কবিয়ে ভাল পোৱা গাভৰুজনী, কবিৰ প্ৰেয়সী, কবিৰ প্ৰেমিকা সেউতী। কবিতাটোত উল্লেখ থকা সেউতীজনী হ'ল কবিয়ে ভাল পোৱা মনৰ প্ৰেমিকাগৰাকী। আঘোণৰ কুঁৱলীত হেৰাই গ'ল বুলি কৈছে। আচ্ছা, তেতিয়াহ'লে ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আহোঁ। জয়ন্তীৰ কবিসকলৰ দুটা বৈশিষ্ট্য লিখা। জয়ন্তীৰ কবিসকলৰ দুটা বৈশিষ্ট্য লিখা। জয়ন্তীৰ এইটো মই আগতেও কৈছোঁ যে এই আলোচনীবিলাক মই চনে কৈ দিছিলোঁ যে 1939-1945 দ্বিতীয় বিশ্বযুদ্ধৰ সময়, সেই সময়ে বিশ্বমানৱক যুদ্ধৰ আগৰ কথা আৰু যুদ্ধৰ পাছত বেলেগকৈ ভাবিবলৈ শিকালে। ৰোমান্টিক আকাশবিলাসৰ পৰা মাতিলে নমাইলে বাস্তৱলৈ নামিল, নিজৰ শিপা বিচাৰিবলৈ শিকিলে। গতিকে জয়ন্তীৰ মই দুটা ধাৰাৰ কথা বেছি আলোচনা নকৰোঁ। এটা হৈছে জয়ন্তীৰ পাতত থকা কবিসকল সাম্যবাদৰ প্ৰতি আকৰ্ষিত। যুদ্ধই শিকাই থৈ গৈছে প্ৰত্যেকৰে অধিকাৰ থাকিব লাগিব, সকলো সমান, সাম্যবাদৰ প্ৰতি আকৰ্ষিত। আৰু 2 নম্বৰটো হ'ল এই সাম্যবাদ আনিবলৈকে হ'লে, সাম্যবাদ প্ৰতিষ্ঠা কৰিবলৈ হ'লে কৃষক আৰু শ্ৰমিক, মেহনত কৰি খোৱা জনতাক আমি অধিকাৰ দিব লাগিব। সেইবাবে শ্ৰমিক, কৃষক এই দুয়ো শ্ৰেণীৰ প্ৰতি কবিসকলৰ দৰদটো বেছি। যে এই কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। প্ৰশ্নটোত দুটা কথাই সুধিছে, সেই দুটা কথা মই কৈছোঁ যে তেওঁলোক সাম্যবাদৰ প্ৰতি আকৰ্ষিত হয় আৰু সাধাৰণ জনতা, কৃষক, শ্ৰমিক, মিস্ত্ৰী, ইয়াৰ আগৰ কবিতাটোত পাই আহিছে কাঠমিস্ত্ৰীৰ ঘৰতো তোমালোকে এইবিলাক কথা বতৰা। গতিকে সাধাৰণ শ্ৰমজীৱী, দুহাতেৰে মেহনত কৰি খোৱা মেহনতী জনতাৰ কথা তেওঁলোকে সাহিত্যত প্ৰকাশ কৰে। তেওঁলোকে বিচাৰে এই শ্ৰমজীৱী জনতাৰ অধিকাৰ উভতি আহক। এই দুটা কথা জয়ন্তীৰ পাতৰ কবিসকলৰ কথা ক'লোঁ। তাৰপিছত আছে অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা। এই তিনিখনকে লিখি দিবা। জয়ন্তী, পছোৱা, ৰামধেনু। এই তিনিওখন আলোচনীয়ে অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰা বোৱাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। যে অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত, এইটো আধুনিক যুগতে প্ৰগতিশীলতাৰ এটা বৈশিষ্ট্য, আধুনিক যুগ সৃষ্টিত এই জয়ন্তী, পছোৱা, ৰামধেনু এই আলোচনী তিনিখনে বিশেষ ভূমিকা লৈছে। কেশৱ মহন্তৰ 2খন কবিতা পুথিৰ নাম লিখা, সেয়াটো দিয়াই আছে। যে মহন্তৰ প্ৰথম কবিতা পুথি আমাৰ পৃথিৱী, পৰৱৰ্তী সময়ত আগন্তুক তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, কলিজাটো শুকান, শুকান কলিজাৰ কুঁহিপাত, ৰ'দ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধবলি বৰণ, বুকুত এজাক ধুমুহা আদি কাব্যগ্ৰন্থ প্ৰকাশ পায়। তাৰ পৰা 2খন পুথিৰ নাম লিখি দিবা। আঘোণৰ পথাৰত কাম আৰু কাম, কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে?
আঘোণৰ পথাৰত ৰাগী আছে, আঘোণৰ পথাৰত ৰাগী আৰু ৰাগী। আঘোণৰ পথাৰত কাম আছে, কাম আৰু কাম। আঘোণৰ পথাৰখনৰ যদি অভিজ্ঞতা আমাৰ আছে, তেনেহ'লে কি কামৰ কথা কবিয়ে কৈছে, কবিয়ে কোৱাখিনিতকৈ বেছিকৈ কামৰ কথা তোমালোকে ক'ব পাৰিবা। পতাসুন বৰণীয়া আঘোণৰ পথাৰখনত ধান দাব লাগে। ধান দোৱা মানে ধান কটা, ধান কাটা বুলি নকয়, ধান দায়। গতিকে ধান কটা কাম আছে, ধান দোৱা কাম আছে। ধান কাটিলেতো নহ'ব, ধান কঢ়িয়াব লাগিব। গতিকে ধান ঘৰলৈ অনা ডাঙৰি বন্ধাৰ কাম আছে। মুঠিবিলাক গোটাই গোটাই ডাঙৰি বান্ধিব লাগিব। সেই ডাঙৰি বিৰিয়াত দুইফালে লৈ চিপ চিপ কৰি যেতিয়া ধানৰ শব্দ হ'ব, চিনাকি গাঁৱৰ বাট বুলি বেলেগ আকৌ কবিতা আছে, তাত গম পাবা কেনেকৈ তাৰ দুই এটা সোণৰ চেও মাটিত পৰি যায়, সেইবিলাকক লৈও আছে। গতিকে ডাঙৰি কঢ়িয়াব লাগিব, ধান কাটিলেই নহ'ব। এই ধান দোৱা, ডাঙৰি কঢ়িওৱা, তমাল তোলোৱা, এই গোটেইবিলাক কামৰ মাজত আঘোণৰ পথাৰত মুক্তুল আঘোণৰ 17 বছৰ হোৱা মুক্তুল আঘোণৰ ডালিমী দাঁতত জাহ বুলি ঠেলা মৰা খিলখিল হাঁহি, কবিতাটো পঢ়িলে তোমালোকে পাবা। সেইবিলাকো সেই নিৰ্দোষ নিৰ্ভেজাল মনক উদ্বাউল কৰি দিব পৰা যিবিলাক ধেমালি, সেইবিলাকো আছে আঘোণৰ পথাৰত। কবিৰ সেউতীজনীটো আছেই, কবিয়ে দেখাহে নাই। খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবলৈ সময় নোপোৱা গাভৰুহঁতে কেচ কেচ চিকমিক ধান দাই আছে। গতিকে এই কামবিলাকৰ কথা কবিয়ে কৈছে। উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। উৰুলি ইয়াতে কৈছে শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ। উৰুলি বিয়া বাৰুত উৰুলি দিয়ে, জিভাখন অকণমান দিয়ে, এনেকৈ এনেকৈ লৰাই লৰাই উৰুলি দিয়ে। ৰাগী মানে হ'ল নিচা আৰু মাদকতা। গতিকে উৰুলি আৰু ৰাগী শব্দটোৰ অৰ্থ হ'ল সেইটো। উৰুলি শুভ কামত জিভাৰে কটি কৰা এটা ধ্বনি, এক শব্দৰ ধ্বনি। আৰু ৰাগী মানে হ'ল ভাল লগা মাত। আঘোণৰ পথাৰত ৰাগী আছে, ৰাগী আৰু ৰাগী। মাদকতা, নিচা, ভাল লগা। ইয়াৰ পিছত দীঘল প্ৰশ্ন আছে, আজিলৈ থাওক দিয়া। এইখিনিয়ে আমি কৰিলোঁ, আৰু এটা ভিডিঅ'ত নিশ্চয় বাকী পিছৰখিনি আমি শেষ কৰিব পাৰিম। গতিকে আজিলৈ আহোঁ। এতিয়া শাওণ মাহ, আঘোণলৈ দেৰি আছে। শাওণৰ সেউজীয়া সপোনবিলাক এতিয়া ৰুই আছে আমাৰ ৰোৱতীহঁতে। ৰোৱনীয়ে ৰুইছে সপোনবোৰ, আঘোণত তেল হালধীয়া হৈ পেলাই সেই সপোন ফলিয়াব। কবিয়ে সেই আঘোণৰ কথা কৈছে। শাওণৰ কবিতাও আছে, কেশৱ মহন্তই লিখা নাই যদিও বেলেগে লিখিছে। থাকক, আজিলৈ আহোঁ, নমস্কাৰ।